পহিলা বহাগৰ দিনাই ঢোল পেপা গগনাৰ মাতে মুখৰিত মথুৰাপুৰ বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ ডেকা গাভৰুৰ লগতে কণমানিৰ পৰা বৃদ্ধ বৃদ্ধালৈকে বিহুতলিত গামন ৰাইজাই কৰা পৰিলক্ষিত হয় চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰাপুৰবাসীৰ সহযোগত মুকলি বিহু উদযাপন মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত চতুৰ্দশ বাৰ্ষিক মুকলি বিহু উদযাপন কৰা হয় কাৰ্যসূচী অনুসৰি পুৱা বিহুৰ পতাকা উত্তোলন কৰে মুকলি বিহু উদযাপন সমিতিৰ সভাপতি যুগল বৰগোহাঁই ইয়াৰ পিছত শহীদ তৰ্পণ আৰু গছপুলি ৰোপণ কৰাৰ পিছত কণী যুঁজ প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ইয়াৰ পিছত বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হুঁচৰি আৰু জেং বিহু প্ৰদৰ্শন কৰা হয় মথুৰাপুৰৰ পৰা ৰিপৰ্ট অসম আদিত্য